Hi guys, welcome back to my YouTube channel. Guys, আপোনালোকে কি খবৰ ভালে আছে নে? Guys, উৰুকা বুলি তেতিয়াৰ ভিডিঅ'টো মোৰ অলপ লেট হ'ল। সো এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। সো গাইজ আপোনালোকৰ উৰুকা বিহু কেনেকুৱা গ'ল? সবৰে চাগে ভালেই গৈছে। মোৰ সম্ভৱ সকলোৰে যেন ভালেই যাওক সেইটোৱে মই আশা কৰিছোঁ আপোনালোকক গাইজ। আৰু এয়া মই মোৰ য'ত মই চাকৰি কৰোঁ তাৰ পৰা মই এতিয়া মোৰ নিজৰ ঘৰখনলৈ যাব ওলাইছোঁ। এয়া দেখিছেই গুৱাহাটীত কেনেকুৱা জাম লাগি আছে। চ' গাইজ এইবোৰ দেখিছেনে বাৰু? বজাৰ লাগিছে গুৱাহাটীত বিহুৰ উপলক্ষে, মাঘ বিহু। আজিকালি দেখোন সকলো বাটতে পোৱা যায় বস্তুবোৰ। যিখিনি দেখা গৈছে লাড়ু পিঠা আজিকালি সেইখিনি দেখোন সুখ গাঁৱত যেনেকৈ পোৱা যায় সেনেকৈ চহৰত দেখোন দেখিবই পোৱা নাযায়। সকলো দেখোন ৰেডিমেড হৈ পৰিছে ন ৰাইজ। কেনেকুৱা যেন হৈ গ'ল ন পৃথিৱীখন। বিশেষকৈ অসমখন এনেকৈ হৈ যাব বুলি ভবা নাছিলোঁ, যিহেতু এতিয়াতো বহুতখিনি বেলেগ হৈ গ'ল। আনকি মেজিও ৰেডিমেড। এইবোৰ দেখিছেই মেজিবিলাকো আজিকালি ৰেডিমেডত পোৱা যায়, যোনবিলাকৰ দাম 500, 1000, 2500, 3000 সেনেকুৱা হৈ গ'ল। মেজিবোৰ জানো এনেকুৱা কিনিব লাগে মানুহে? আমাৰ নিজ অসমীয়া মানুহে নিজেই কওকচোন। সকলো অসমীয়া ৰাইজক কৈছোঁ মই, হয়নে বাৰু কথাটো? মই বাৰু বিশেষকৈ ইমান ভালকৈ ক'ব পৰা নাই কথাটো, তথাপিও ক'বলৈ আপোনালোকক মই চেষ্টা কৰিছোঁ। বাৰু এনেকৈ বাটত মেজি এইবোৰ কোন মানুহে আহি বেচি আছে আমাৰ ইয়াত আহি গুৱাহাটীত? এইবোৰ বাৰু অসমীয়া হয়নে? সিহঁতি কিবা বুজি পায়নে আমাৰ মাঘ বিহুৰ মূল্যটো? এনেকৈ যে মেজি বেচি আছে, ইয়াতকৈ যদি অকণমান কষ্ট কৰি গছ দুডালমান কাটি আনি শুকান খেৰ আনি সেইখিনিও পাব নোহোৱা হৈছে। কি দুৰ্গতি আমাৰ সমাজৰ এতিয়া। মই এইখিনি দেখি বহুত দুখ কষ্ট পালোঁ। সেইটো কাৰণে মই ৰাইজৰ আগত মই ক'বলৈ আগবাঢ়ি আহিলোঁ। চ' ৰাইজসকল মোক বেয়া নাপাব এই কথাটো কওঁতে। বিশেষকৈ গুৱাহাটীৰ মানুহখিনিক কৈছোঁ, যিমান পাৰে নিজে কৰিব চেষ্টা কৰকচোন। এবাৰ নিজে আগবাঢ়ি যাওকচোন। আমাৰ অসমীয়া সমাজখন আৰু আগবঢ়াই যাওক। যিহেতু আজিকালি এনেকুৱা হৈ গৈছে বস্তুবোৰ যেন মেলা কৰি দিছে বস্তুবোৰ। এয়া দেখিছে হাঁহ কুকুৰা মেলা। বাৰু মেলা হয় বাৰু আগৰ পৰাই হয়, তথাপিও এনেকুৱা বস্তুবোৰ গতিত গৈছে যাতে নকওঁ আৰু। মামাই বাৰু বহুতখিনি কৰিছে, আমাৰ মামাই হিমন্ত মামাই, যিহেতু এতিয়া 6 মাইলৰ পৰা আগৰ পৰা যিহেতু বহুতো ব্ৰিজ বনাইছে, সেইকাৰণে বহুত জাম লাগি আছিলে। আৰু এয়া আমি দেখিছে ভণ্টি মই আৰু ভণ্টিৰ লগত যদি আমি ইয়াত গুৱাহাটীৰ পৰা ঘৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। চ' যাত্ৰাটোত গৈ আছোঁ। আমি 6 মাইল পালোহি এতিয়া। যাত্ৰাটোত ক'ত কেনেকৈ কি হয় সকলোখিনি ক'বলৈ মই চেষ্টা কৰিব বিচাৰি আছোঁ। চ' এনেকৈ কৈ যাম, আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে ৰাইজসকল। আমি খানাপাৰা পালোহি। খানাপাৰাত দেখিছে নেকি বাছখন ইমান ডাঙৰ? ইয়াতে এবাৰ যাবলৈ মন আছে বাৰু ঘৰলৈ। এনেকৈ একপাক যাম এবাৰ ঘৰলৈ। আজিলৈকে যোৱা নাই, কিন্তু সেইটো এটা এক্সপিৰিয়েঞ্চ ল'ম। ভাল লাগিব যেন পাইছোঁ সেইটো এক্সপিৰিয়েঞ্চ, বেয়া নালাগিব। আজিকালি যিহেতু বহুতখিনিয়ে আগবাঢ়িছে আমাৰ গুৱাহাটী। মামাই বহুতখিনি কৰিছে কিন্তু দেই, হয়নে নহয় ৰাইজ? মোক কমেণ্টত মোক জনাই দিব দেই তলত। চ' আমি এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ। চ' ভিডিঅ'টো মোৰ চাই থাকক কণ্টিনিউ। আমি যোৰাবাট পালোহি। এইটো গণেশ মন্দিৰটো দেখিছেনে বাৰু? ইয়াত গ'লে আমি যাত্ৰা ক'ৰবাত কৰিব গ'লে আমি ইয়াত পইচা অলপ হ'লেও দলিয়াই মেলি, যদিও তললৈ নামিব পাৰোঁ, আমি দলিয়াই মেলি যাওঁ। চ' এনেকৈ গৈ ভাবিছিলোঁ শ্বিলঙৰ তেল ডিপুটোত তেল ভৰাম বুলি, কিন্তু গৈ পাই দেখোঁ যে উৰুকা বুলি মাই গড ইমানেই জাম ক'ব নালাগে আৰু। তাত আমি নভৰালোঁ। তাত গ'লে অলপ হ'লে সস্তা হয় তেল শ্বিলঙত, যিহেতু টেক্স ফ্ৰী। বাটত শ্বিলঙৰ তেল ডিপুটো পাই যাওঁ
চ' তাত তেল ভৰাবলৈ গৈ পাই দেখোঁ যে চবেই সস্তা দেখি তাতে সোমাইছে আৰু পেট্ৰল ভৰাবলৈ। আমি গৈ 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 পাই দেখোঁ যে বাপৰে বাপ ইমানেই ভিৰ, য'ত মানে আমি পাৰ্কিং কৰিবলৈও নাই জেগা এনেকুৱা। তাতকৈ মই মোৰ ফ্ৰেণ্ডক ক'লোঁ ব'লা তেতিয়া আমি আগতে ক'ৰবাত তেলটো ভৰাই লওঁ, তাতে পেট্ৰলটো ভৰাই ল'লে আৰামছে ঘৰ পাই যাম। এনেকৈ কৰি কৰি এয়া দেখিছে আৰু শ্বিলঙৰ পেট্ৰল পাম্পটোত সোমাব লৈছোঁ আমি। তাৰপিছতে যে দেখোঁ আমি ইয়াত চাব দেই, এতিয়া দেখাম পুৰা ভিৰ দেখিছেনে কেনেকুৱা লাইন লাগি আছে ক'ৰ পৰা। মানে পেট্ৰল পাম্পৰ মালিক কোটিপতি নহয় আৰু সিহঁতি আৰু বহুত আজিকালিৰ দিনত এনেকুৱা এটা যদি পেট্ৰল পাম্প মানে তাৰ মানে কপাল কি ক'ম আৰু। চ' আমি সেনেকৈ কথা পাতি আলোচনা কৰিলোঁ আৰু আলোচনা কৰি পিনে গাড়ীখন আকৌ চিধাকেই ঘূৰাই দিলোঁ, তাত নভৰালোঁ আমি। চ' আগতে গৈ 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 এতিয়া ভৰাম আৰু, কিন্তু তাৰ পাছতে এয়া টোল গেটতো আকৌ পইচা ভৰা। মানে কৈছোঁতো মানে ক'ৰবাত যদি আমি এজেগা যাওঁ, আজিকালি টোল গেট কিমান পোৱা যায়। এতিয়া আমাৰ ঘৰটো গোলাঘাটলৈ গৈ পাওঁতে টোল গেট 3টা পাওঁ, তাতে ইমান পইচা দিওঁতে বহুতখিনি পইচাই ক্ষতি হৈ যায়, আমাৰ বহুতখিনি লছ হৈ যায়। মামা অলপ চাওক, আমাক ৰাইজক চাওক কিমান টোল গেট দিলে বাৰু আমি কেনেকৈ চলিম। পইচানো কেইটকা ইনকাম কৰোঁ আমি জানি, বহুত কষ্টৰ মূৰত পইচা কেইটকা পাওঁ, তাকো কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ। সেনেকেই জীৱন যুদ্ধত চলি আছোঁ আৰু। যিহেতু জানেই আগৰ যুগ নাই এতিয়া, বহুত কষ্ট কৰোঁ, কষ্টৰ ফলত আমি কিবা এটা পাওঁ। সেনেকৈ কৰিয়ে আৰু বাঢ়ি গৈ আছোঁ আৰু খুব কিন্তু ফূৰ্তি কৰি গৈছিলোঁ দেই সেইদিনাখন। বহুত দিনৰ মূৰত ঘৰ যাবলৈ পাইছোঁ বিহুৰ নামতে যাব পাওঁ। বিহু সংক্ৰান্তি আহিলে, পূজা আহিলে সেনেকৈ ঘৰ যাব পাওঁ, নহ'লে কামৰ হেৰিতে থাকোঁ। সেনেকৈ গৈ 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 সন্ধিয়া হ'ল। সন্ধিয়া হওঁতে সেই আকাশখন দেখিছেনে কি ধুনীয়া হৈ পৰিছে, ৰঙা নীলা, ভাল লাগিছে ন। চ' গাইজ ব'লক মোৰ লগত ভিডিঅ'টোত। সেনেকৈ গৈ 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 আমি বোকাখাট পালোঁ। বোকাখাটততো পেৰা ফেমাছ বুলি চবেই জানে, আৰু আমি সেনেকৈ গৈ মহাৰাজ চুইটছত সোমালোঁ। মহাৰাজৰ চুইটছত সোমাই পিনে আমি পেৰা আৰু চাহ খালোঁ, যোনটো বোকাখাটৰ ফেমাছ চুইট ষ্ট'ৰ হয় এইটো। বোকাখাট গ'লে আপোনালোকে নিশ্চয় যাব, তাত পেৰা খাই আহিব। বিৰাট ধুনীয়া বনাই পেৰাটো, মানে ইমানেই সুন্দৰ সোৱাদ নহয়, আপোনালোকে নিজৰ মুখত দিলে গম পাব পেৰাটোৰ কথা। সেইটো চক পেৰাটো কেনেকুৱা, মানে ফুল অৰিজিনেল, গম পাইছে নহয়, ফুল অৰিজিনেল। এনেকৈ গৈ গৈ আমি ঘৰ পালোঁগৈ। ঘৰ পাই নেক্সট দিনাখন উৰুকা ৰাতিপুৱা ওলাই গ'লোঁ মাছ বিচাৰি বজাৰলৈ। চ' এতিয়া মাছ বিচাৰি মই আৰু মোৰ ফেমিলি যাব ওলাইছোঁ। তো ব'লক বজাৰলৈ যাওঁ, চাওঁগৈ মাছ মাংস কি পাওঁ সকলোখিনি বজাৰত দেখামেই আপোনালোকক। এনেকৈ মই চাইকেলখন লৈ ওলালোঁ, যিহেতু চাইকেলত ভাল লাগে বজাৰ কৰি, বস্তুবোৰ ধুনীয়াকৈ আহি যায়। তো গাইজ ব'লক মোৰ লগত। দেখিব পাইছে আপোনালোকে মোৰ সেয়া জেঠীমাৰ লগত বজাৰলৈ ওলাই গৈছোঁ। তেখেত মোৰ কাৰণে সকলোখিনিয়ে হয় তেখেত মোৰ কাৰণে। তেখেত মোৰ মা দেউতা সকলোখিনি তেখেতে হয়। মোক সৰুৰ পৰা, মোৰ মৰাৰ পৰা বচাই আনিছে তেখেতে, বহুতখিনি কৰিছে মোক, মানে ক'বলৈ ভাষা নাই যোনখিনি ইমান কৰিছে আমালৈ। চ' গাইজ মাছ চাম, কোনটো ল'লে ভাল হ'ব বাৰু ন। বৰালি চব ওলাইছে, বৰালি, ৰৌ, ইলিচ, চিতল, বাহু, বিকেট চব ওলাইছে, দেখিছেনে ৰাইচ চান্দা চব। চ' ফাইনেলি এতিয়া কি হ'ব জানেনে এটা গাইজ, মই বজাৰ কৰিব আহিছিলোঁ, মই বেগটো আনিব পাহৰি গ'লোঁ। কিন্তু গাইজ এতিয়া ফাইনেলি মই মাছ এটা চিলেক্ট কৰিলোঁ, চিতল। কেনেকুৱা লাগে খাই গাইজ জানেনে? সেইটো বিৰাট সোৱাদ, কিন্তু কাটা বহুত।
কাটা বাজি বাজি আমনি লাগি গৈছে। মই ফাৰ্ষ্ট এটেক সেইদিনাখন কি কৰিছোঁ জানে, ভাত খোৱা দিনাখন এই মাছটোকে এটেক কৰিছোঁ প্ৰথম চিতল। চ' গাইজ মাছটো দেখিছেই, ভাল লাগিছেনে গাইজ? বিহু বুলি ল'লোঁ আৰু এইটোকে। এয়া ফাইনেলি ঘৰত দেউতা, এয়া মোৰ দেউতা হয় দেই। এয়া দেখিছে হাঁহ কাটি আছে দেউতাই, পূৰা হাঁহ দুটা মাৰিলোঁ আৰু মাৰি পিনে দেউতাই কাটি আছে এতিয়া। এইটো অলমষ্ট কাটা হৈছে এটা হাঁহ, আৰু এটা পৰি আছে, এইটো কাটিম আৰু। চ' বিহু ভালকৈ লাগিছিলে। বিহু বুলি আৰু বছৰতটো এবাৰে আহে মাঘৰ বিহু, তো সেনেকৈ চলি আছে আৰু খানা। এয়া ৰাতি হ'ল, ৰাতি হৈ ঘৰত আৰম্ভ হৈ গ'ল আৰু খানা পিনা। তাৰপাছত এনেকেই আৰু এয়া কথা পাতি পাতি খুব ফূৰ্তি হ'ল, চবেই চবফালে লাগি গৈছে খানা কেনেকুৱা কি কৰিব, একদম মস্তি আৰু সেইদিনাখন পূৰা গান চান লগাই আমি ফূৰ্তি। এয়া মোৰ মাহী জেঠী দুইজনী লাগি গৈছে। তাৰপিছত মই এইটো দিনৰ ভিডিঅ'টো আপোনালোকক দেখাব পাহৰি গৈছিলোঁ। চ' এইটো ব্ৰইলাৰ আনিব গৈছিলোঁ মই। ব্ৰইলাৰ আনিছিলোঁ 2 কিলোমান। চ' ব্ৰইলাৰ ল'লোঁ, ব্ৰইলাৰ লৈ মেলি আৰু আকৌ আৰম্ভ কৰিলোঁ আৰু খানালৈ। হাঁহ মাংস হৈ গ'ল। হাঁহ মাংস খাব যদি এতিয়াতো ক'ত আৰু বিহু একেই হ'ল। ভিডিঅ'টো দিয়া মোৰ লেটেই হৈছে অলপ, গাইজ মোক ক্ষমা কৰিব আৰু ভিডিঅ'টোত। চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই গাইজ। বহুত দিনৰ পাছত মই ভিডিঅ'টো আকৌ দিবলৈ ওলালোঁ। চ' এইপিনে দেখিছেই মাছৰ চব্জিখিনিও মই বনাই আছিলোঁ। চব্জিখিনি য'ত মাছ দিয়া নাছিলোঁ বাৰু মই, কিন্তু ব্ৰইলাৰটো কেনেকুৱা হৈছে চাব, ব্ৰইলাৰটো বনাইছোঁ মই। চ' কালাৰটো কেনেকুৱা আহিছে। চ' মই বনোৱা মাংস এবাৰ খাব নেকি? আহি যাব খালে ঘৰলৈ, মই বনাই খুৱাম বাৰু দে ৰাইজ। আৰু প্লিজ গাইজ কৈ আছোঁ, কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো, প্লিজ প্লিজ প্লিজ। বহুত কষ্ট কৰি আছোঁ ভিডিঅ'টোৰ কাৰণে, ইউটিউবৰ কাৰণে। চ' গাইজ চাব আৰু। চ' গাইজ মাংসখিনি কেনেকুৱা হৈছে ক'ব এবাৰ, কমেণ্টত জনাব এবাৰ মোক। আৰু ব'লক ভিডিঅ'টো মোৰ লগত এণ্ডিঙলৈকে চাই থাকক। চ' এনেকেই খানা পিনাবোৰ হৈছিলে। তাৰপিছত মাছো ফ্ৰাই কৰিলোঁ, চবখিনিয়ে হ'ল বাৰু। সেনেকেই চলি আছিলে আৰু খানা পিনা আমাৰ ঘৰত। তো সেনেকৈ মানুহো হৈছিলে যথেষ্টখিনি। চ' আমি একেলগেই খাওঁ মাঘ বিহুৰ দিনাখন, সকলোৱে মিলি খাওঁ, ভাল লাগে ন সকলোৱে মিলি খালে কিবা এটা। গোটেইখিনি এয়া গাইজ দেখিছেনে, ভাত খাবলৈ আৰম্ভ কৰিলোঁ আৰু। তো ভণ্টিয়ে মোক ইয়াত জোকাই আছিলে ভিডিঅ'টোত কিবা কিবি, আৰু ময়ো কৈ আছিলোঁ। এয়া সুদা ভাত লৈ আছোঁ, কিন্তু খানাটো আৰম্ভ হ'ব ভালকৈ। এয়া দেখিছেনে, পনীৰ আহি গ'ল, পনীৰ। সেইপিনে পৰা দালি দি আছে, দেউতা, মই, ভণ্টিৰ লগৰ, মোৰ লগৰ, এয়া আণ্টি আমাৰ, চব আৰু। এয়া ফাইনেলি এটা নিয়ম আছে, যোনটো নিয়মটো পালন কৰিলোঁ আৰু। বেৰা এখন আনিলোঁ এফালৰ পৰা। দেখিছে নহয়, বেৰাখন আনিলোঁ। তো এনেকেই আৰু চলি আছে। তো এনেকৈ গৈ আৰু চুৰ কৰি আনিছিলোঁ বেৰাখন। তাৰপিছত তো গাইজ সেনেকৈ উৰুকা শেষ হ'ল। তাৰপিছত আমি মেজি জ্বলালোঁ। মেজি জ্বলাই এয়া দেখিছে মোৰ মায়ে সেৱা কৰিছে, জুইক আগমন হ'ব। এতিয়া জুই তাপবোৰ বাঢ়ি যাব বাৰু যিমান হ'লেও ন। এয়া সেৱা কৰিলে মায়ে। তাৰপিছত আমি মেজি চেজি জ্বলাই আৰু গা চা ধুই, তাৰপিছত আমি জা জলপান দি খালোঁ, পিঠা লাড়ু এনেকেই আৰু এনেকৈ চলি গ'ল আৰু। এনেকৈ গৈ 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 আপোনালোকেতো জানেই বিহুত কিমান এটা ফূৰ্তি হয় ন আমাৰ অসমীয়াৰ মাজত। সেনেকৈ আমাৰ শেষ হ'ল উৰুকাটো। আৰু সেইদিনাখন কি আছিলে জানেনে, আমাৰ সৰু পথাৰত
সাই বাবা প্ৰতিষ্ঠা দিৱস আৰু তাতো গ'লোঁ আমি। তাতো গৈ মানে বহুত ফূৰ্তি কৰিলোঁ আমি, বহুত দেখিছে ভিডিঅ'টোত, বহুত এনজয় কৰিলোঁ। সাই বাবা প্ৰতিষ্ঠা দিৱস যিহেতু বহুত ভাল লাগে, তাত আমাৰ মানে এনেকুৱা ধৰণৰ প্ৰগ্ৰামবোৰ হয় যোনবিলাক মানে আমি সাই বাবাক লৈ বহুতখিনি গৌৰৱ কৰোঁ। সাই বাবাই যিমানখিনি কৰিছিলে দেখিছেনে, চবেই কেনেকৈ নৃত্য কৰি আহিছে, কিমান ফূৰ্তি। সেইদিনাখন বিহুৰ দিনাই য'ত আমি মানে ভাল মানে মানুহবোৰ আহে, চবেই একেলগে সমাজখন গোটেইখিনি আহে, আমাৰ সৰু পথাৰৰ সমাজখিনি গোটেইখিনিয়ে লাগি ভাগি দিয়ে, গোটেইখিনি আমি ফূৰ্তি কৰোঁ। এনেকৈ বাহিৰৰ পৰাও মানুহ মাতি অনা হয় আমাৰ ইয়াত, যেনেকৈ মিৰ্জাপুৰৰ পৰা মানুহখিনি আনিছিলোঁ এইবাৰ গৈ। মিৰ্জাপুৰ গম পাইছেই, চিনেমাৰ নাম শুনিছে চাগে মিৰ্জাপুৰ তাৰ পৰাই আনিছিলোঁ আমি এইবাৰ, মিৰ্জাপুৰৰ পৰাই মানুহখিনি আহিছিলে। চ' ভিডিঅ'টো কেনেকুৱা লাগিছে এণ্ডিঙলৈকে আপোনালোকে কৈ যাব। চ' মোৰ লগত ব'লক ভিডিঅ'টো চাই থাকক আৰু কণ্টিনিউ কৰক। চ' এনেকেই আৰু আমি ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু এনেকৈ গোটেইখিনি আমি সমাজ মিলি পিনে এনেকেই প্ৰতি বছৰে উৰুকা আৰু মাঘৰ বিহুত এনেকৈ আমি সাই বাবা প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰে পাতোঁ। আৰু এনেকৈ ভাল লাগে, চবেই মিলি জাতি যাতে সকলোৱে থাকে, যেন যেতিয়ালৈকে আমি থাকোঁ কাৰো প্ৰতি যেন মনত খুঁত ভাৱ নাৰাখি সকলোৱে যেন ভালে কুশলে থাকে ন, সেইটোৱে লাগে। কিন্তু আজিকালি মানুহ জানেই কেনেকুৱা, চবেই কিবা না কিবা এটা মানে কিবা এটা ওলাই গ'লে কিবা না কিবা। চ' গাইজ এভৰিৱান ইজ ছাপৰ্টেড না, চ' এজনে এজনক ছাপৰ্ট কৰিলেহে সমাজখন আগবাঢ়ি যাব, হয়নে ৰাইজ? চ' মানে মানুহবিলাক সেনেকুৱা হ'ব নাপায় মোৰ মতে, কিন্তু আজিকালি প্ৰায় দেখোঁ এনেকুৱাই। চ' অ'পেন মাইণ্ডেড হ'ব লাগে মানুহবোৰ ন, এনেকুৱা নেৰ' মাইণ্ডেড হ'লেতো নহয়। আজিকালি সমাজখন যদি ভালকৈ আগবঢ়াবলৈ মন যায়, হয়নে ৰাইজ? চ' এনেকৈ দেখিছে আমাৰ এয়া সাই বাবা মন্দিৰ। এয়া প্ৰথম যেতিয়া ষ্টাৰ্টিংখিনি অলপ মই বেকত দেখালোঁ ভিডিঅ'টো, চৰি। চ' মোৰ মানে এলাহ লাগিলে আৰু মানে এডিট কৰি থাকিব মন নগ'ল। চ' অলপ মানে প্ৰথমখিনি মানে ধৰক পিছলৈ গুচি গ'ল ভিডিঅ'টোত। চ' চাওক, এয়াই আমাৰ সৰুপথাৰ সাই বাবা মন্দিৰ। প্লিজ আহিব, দৰ্শন কৰিব, বিৰাট ভাল লাগিব মনটো। আৰু আপোনালোকে যদি কিবা মনোবাঞ্ছনাও লৈ যায়, আপোনাৰ মনোবাঞ্ছনাবোৰ সকলোখিনি পূৰণ হ'ব ইয়াত। আহক ৰাইজসকল, বহুত দূৰৰ দূৰৰ পৰা মানুহবোৰ আহে। ইয়াত দেখিছেনে সকলোৱে কিমান ভক্ত, কিমান অন্তৰৰ পৰা তেখেতক মানে। সকলোৱে এনেকুৱা কাম হৈছে ন, আপোনাক মানে মই ক'ব নোৱাৰোঁ যোনখিনি মানে মানুহৰ কাম হৈছে ইয়াত। মানে বাবাৰ যে সঁচাই মিৰাকলছ আছে, মানে ইমানেই চমৎকাৰ। বিশেষকৈ মোৰ লগতে এনেকুৱা মিৰাকলছ হ'ল, মানে আচৰিত আৰু, যোনটো মানে আপোনাক মই বুজাব নোৱাৰোঁ। ইমানখিনি মানুহ হয়, মানুহ বহুত ধৰণৰ মানুহ আছে, আপোনাক বেয়া কৰিব বিচাৰিব, ভাল কৰিব বিচাৰিব। কিন্তু মোৰ লাইফত মোৰ এনেকুৱা পাইছিলোঁ, মোৰ ফ্ৰেণ্ড চাৰ্কল, মই এতিয়া ডাইৰেক্টলি কৈয়ে দিওঁ, অ'পেনলি কৈয়ে দিওঁ, মোৰ সদায় সিহঁতি বেয়াটোৱে বিচাৰিছিলে। চ' মই ফাৰ্ষ্ট প্ৰিয়ৰিটি মোৰ এতিয়া মোৰ লাইফত প্ৰথম মোৰ ফ্ৰেণ্ডছক মই নিদিওঁ, কেতিয়াও নিদিওঁ। মোৰ ফাৰ্ষ্ট প্ৰিয়ৰিটি মোৰ সদায় মোৰ ফেমিলি হয়। মোৰ ফেমিলিয়ে মোৰ কাৰণে সকলো এতিয়া, যিহেতু কাৰণ তেওঁলোকে মোক সৰুৰ পৰাই মানে এনি টাইম মোৰ লগত ছাপৰ্টত আছে। আৰু তেখেতসকল নহ'লে মই চাগে আজি নাথাকিলোঁ হয়। চ' মোৰ মানে এনেকুৱা হ'ল, আজিকালি দিনত এটা ফ্ৰেণ্ডছো আপোনাৰ কাৰণে বিষ হ'ব পাৰে। চ' গাইজ চাই চিতি, মানে প্ৰতিটো ষ্টেপত মানে চাই চিতি, যিহেতু মোৰ লগত হৈ গৈছে এনেকুৱা, মানে কি ক'ম আৰু, মোৰ লগত এনেকুৱা মানে বহুত বেলেগ হৈ গৈছে। চ' এতিয়া মানে প্ৰতিটো ষ্টেপত মানে মই ধৰক বি কেয়াৰফুল। আৰু দেখিছেই গাইজ, এয়া থাপনা ওলাইছে বাবাৰ, যোনটো মানে এতিয়া আৰু যাব চবেই লৈ তেখেতক অলপ ঘূৰাই আনিব গোটেই। চ'
এনেকৈ আৰু উৰুকাৰ দিনা, উৰুকাৰ পাছদিনা এনেকৈ আমাৰ বিহুৰ দিনাখনেই, মাঘৰ প্ৰথম দিনা এনেকেই গ'ল আৰু প্ৰথম বিহু। চ' ৰাইজৰ লগতে এনেকৈ থাকিলোঁ, সকলোৰে লগত সহায় কৰিলোঁ, নাম কীৰ্তন কৰিলোঁ। এনেকেই যাতে গাইজ আৰু মোকো যাতে আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰিব। চ' এনেকেই ভিডিঅ'টোৰ শেষলৈকে আহি পালোঁ। চ' গাইজ আকৌ এবাৰ পুনৰ এবাৰ কৈ দিছোঁ, মোৰ ভিডিঅ'টোত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিব নাপাহৰিব। চ' থেংক ইউ গাইজ। চ' এইটো অলপ বেক চাইডৰ পৰা হ'ল কেমেৰাটো, এতিয়া দেখিছেই কেনেকৈ ইয়াত চব পিনে মানে খানা পিনা চবটো হৈছিলেই। চ' ইয়াত আহিবা এবাৰ গাইজ। চ' থেংক ইউ এণ্ড মাই চেনেল চ' বৃষ্টিৰাণী লাভ দাস চাৰ্চ কৰিলে মোৰ ইউটিউবত পাই যাব। চ' ভিডিঅ'টো টিল এণ্ডিং লাগিলে আপোনালোকে দেখিলে। চ' ওম সাই ৰাম, ওম সাই ৰাম, ওম সাই ৰাম। চ' থেংক ইউ গাইজ, আই লাভ ইউ।